নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে আৰু শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তি অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ এই চেনেলটো তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ বা শিকিবলৈ সক্ষম হৈছে আৰু লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী। লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ জনাম আপোনালোকে যদি মোৰ ভিডিঅ'টো যেতিয়া চাই, মোৰ ভিডিঅ'সমূহ যেতিয়া চাই যাতে শেষলৈকে চাই সমাপ্ত কৰি চায়। আধাতে স্কিপ কৰি নাচাব আৰু আধাতে সমাপ্ত কৰি নাচাব। তেনেকৈ চালে হয়তো বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুবিলাক অলপ জটিল আৰু আওপকীয়া। সেইকাৰণে এই অনুৰোধটো মই জনাইছোঁ। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে এডপ্টেড চাইল্ডে ফেমিলি পেঞ্চন পাবনে নাপায়। বহুতৰ মনত এইটো প্ৰশ্ন উদয় হয়। আৰু এই বিষয়ত সুপ্ৰিম কোৰ্টে কি কৈছে, অৰ্থাৎ গভৰ্ণমেণ্ট চাকৰিয়াল এজন ঢুকালে, মৃত্যুৰ মুখত পৰিলে এট দি টাইম অফ ছাৰ্ভিচ, চাকৰি কৰি থকাৰ সময়ত তেওঁ ছাৰ্ভিচত আছে, তেওঁ তেতিয়া ঢুকোৱাৰ পিছত বিধৱাগৰাকীয়ে বা ৱাইফগৰাকীয়ে যদি সন্তান তুলি লয়, মন কৰিব তেওঁ ঢুকোৱাৰ পিছত ৱাইফগৰাকীয়ে বা বিধৱাগৰাকীয়ে যদি সন্তান তুলি লয়, সেই তুলি লোৱা সন্তানটোৱে ফেমিলি পেঞ্চন পাবনে নাপায়, সুপ্ৰিম কোৰ্টে কি কৈছে, এই বিষয়ে মই আজি চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। According to Supreme Court, a child adopted by a deceased government employee's widow after his death cannot be considered part of the family of the deceased. সুপ্ৰিম কোৰ্টে এইটো স্পষ্ট কৰি দিছে, যদি কোনোবা গভৰ্ণমেণ্ট চাকৰিয়ালৰ ৱাইফে বা বিধৱাগৰাকীয়ে যদি সন্তান তুলি লয় তেওঁৰ মৃত্যুৰ পিছত, তেতিয়াহ'লে সেই সন্তানটিক, এডপ্টেড সন্তানটিক মৃতকৰ ফেমিলি মেম্বাৰ হিচাপে গণ্য কৰা নহয়। ডেট ইজ বিকজ সেইকাৰণে হি ইজ নট পাৰ্ট অফ দি ইমিডিয়েট অৰ ডিপেণ্ডেণ্ট ফেমিলি অফ দি গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট এট দি টাইম অফ হিজ ডেথ। আৰু এইটো কাৰণেতেই সেই এডপ্টেড শিশুটোক বা চাইল্ডটোক ইমিডিয়েট ফেমিলি মেম্বাৰ বুলি ধৰা নহয় মৃতকৰ, আৰু ডিপেণ্ডেণ্ট বুলি ধৰা নহয়। Therefore, such an adopted child cannot be entitled to any family pension. সেইকাৰণে এনেকুৱা ধৰণে তুলি লোৱা সন্তানটি বা শিশুটিক ফেমিলি পেঞ্চন দিয়া নহয় বা এণ্টাইটেল নহয় তেনেকুৱা ধৰণৰ সন্তান। সেইকাৰণে কৈছে such an adopted child cannot be entitled to any family pension, অৰ্থাৎ ফেমিলি পেঞ্চন দিয়া নহয় এনেকৈ ধৰণে এডপ্ট কৰা শিশুটিক। অৰ্থাৎ হাজবেণ্ড ঢুকাই গ'ল, চৰকাৰী চাকৰিয়াল, ঢুকোৱাৰ পিছত ৱাইফগৰাকী বা বিধৱাগৰাকীয়ে যদি সন্তান তুলি লয়, সেই সন্তানটিক ফেমিলি মেম্বাৰ হিচাপে ধৰা নহয় মৃতকৰ, আৰু ইমিডিয়েট ফেমিলি মেম্বাৰ হিচাপে ধৰা নহয় মৃতকৰ, আৰু ডিপেণ্ডেণ্ট বুলিও ধৰা নহয়। আৰু সেইকাৰণে এনেকুৱা ধৰণৰ শিশুক ফেমিলি পেঞ্চন দিয়া নহয়। Such an adopted child does not fall under the definition of family as per Rule 54, Clause 14, Clause B of the Central Civil Service Pension Rules 1917 to claim family pension. মই যে বিষয়বস্তুটো উত্থাপন কৰিছোঁ, এই বিষয়বস্তুটো যিসকল কেন্দ্ৰীয় চৰকাৰৰ অধীনত কাম কৰে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ অধীনত চৰকাৰী চাকৰি কৰে, তেওঁলোকৰ ক্ষেত্ৰতে প্ৰযোজ্য। সেইকাৰণে আকৌ এবাৰ মন দি শুনিব, such an adopted child does not fall under the definition of family as per Rule 54, Clause 14, Clause B of the Central Civil Service Pension Rules to claim family pension. চেণ্ট্ৰেল চিভিল ছাৰ্ভিচৰ যিখন পেঞ্চন ৰুল আছে, তাত যিটো ফেমিলিৰ সংজ্ঞা বা ডেফিনেশ্যন আছে, সেই ডেফিনেশ্যনৰ ভিতৰত এনেকুৱা ধৰণে এডপ্ট কৰা চাইল্ড অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেইকাৰণে পেঞ্চনটো তেনেকুৱা ধৰণৰ শিশুৱে নাপায়, তেনেকুৱা ধৰণৰ এডপ্ট কৰা শিশুৱে নাপায়। আৰু এই কেছ এটা হৈছিলে, এই কেছৰ সংক্ৰান্তত কোৰ্টে এইটো ৰায় ৰাখিছিলে, অবজাৰভেশ্যন ৰাখিছিলে, এই কথাখিনি ৰাখিছিলে। এই কেছটোত কি হৈছিলে, হাজবেণ্ড ঢুকোৱাৰ 2 বছৰ পিছত ৱাইফে সন্তান এটা তুলি ল'লে। বিষয়টো গৈ যেতিয়া ফেমিলি পেঞ্চনৰ কথা আহিলে, বিষয়টো গৈ কোৰ্ট পালে, সুপ্ৰিম কোৰ্ট পালে। তেতিয়া কোৰ্টে এই কথাখিনি ব্যক্ত কৰিলে। অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে, যদি চৰকাৰী চাকৰিয়াল এজন ঢুকাই যায়, তেওঁৰ ৱাইফে যদি তেওঁ ঢুকোৱাৰ পিছত যদি সন্তান তুলি লয়, সেই সন্তানটিয়ে ফেমিলি পেঞ্চন নাপায়, কাৰণ তেনেকৈ ধৰণে এডপ্ট কৰা চাইল্ডক ইমিডিয়েট ফেমিলি মেম্বাৰ বুলি ধৰা নহয় মৃতকৰ, আৰু ডিপেণ্ডেণ্ট বুলিও ধৰা নহয়। আৰু দ্বিতীয় কথাটো হৈছে
যিটো ফেমিলি শব্দ, সেই শব্দটিৰ যিটো ডেফিনেশ্যন বা সংজ্ঞা, চেণ্ট্ৰেল চিভিল ছাৰ্ভিচ পেঞ্চন ৰুলত যে উল্লেখ আছে সেই সংজ্ঞাটোৰ ভিতৰত এনেকৈ ধৰণে এডপ্ট কৰা শিশুটি অন্তৰ্ভুক্ত কৰা হোৱা নাই। সেইকাৰণে এনেকৈ ধৰণে এডপ্ট কৰা শিশুটিয়ে ফেমিলি পেঞ্চন এণ্টাইটেল নহয় আৰু ফেমিলি পেঞ্চন নাপায়। মনত ৰাখিব। এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ লাভ হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।